বৰ্তমান সময়ত বাৰ্থ সাৰ্টিফিকেটখন কিন্তু সকলো মানুহৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হৈ পৰিছে গতিকে আপুনি আপোনাৰ জন্ম পৰিচয় পত্ৰখন কেনেকৈ বনাব পাৰিব আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনাক দেখুৱাম আপোনাক জাস্ট আপোনাৰ হাতত থকা মোবাইলটো ব্যৱহাৰ কৰি কিন্তু ঘৰত বহি অনলাইন যোগে জন্ম প্ৰমাণপত্ৰৰ বাবে এপ্লাই কৰিব পাৰিব তো বেছি কথা নাপাতি মই জাস্ট আপোনাক এতিয়া দেখুৱাম যে আপোনালোকে স্টেপ বাই স্টেপ কেনেকৈ বাৰ্থ সাৰ্টিফিকেটৰ বাবে অনলাইন এপ্লাই কৰিব পাৰিব সো ফ্ৰেণ্ডসকল বাৰ্থ সাৰ্টিফিকেট এটা এপ্লাই কৰাৰ বাবে আপোনালোকে ফাৰ্স্ট টাইম কি কৰিব এই যেটো ওয়েবসাইট দেখিব আছে সেৱা সেটো আপোনালোকে এই ওয়েবসাইটত আহিব অথবা আপোনালোকে ই ডিস্ট্ৰিক্টৰ জৰিয়তে কিন্তু বাৰ্থ সাৰ্টিফিকেটৰ বাবে এপ্লাই কৰিব পাৰিব এতিয়া কথা হৈছে আপোনালোকৰ বাবে মই ভিডিঅ'ৰ ডেসক্ৰিপচনত এই সেৱা সেটো পোৰ্টেলটোৰ লিংকটো দি ৰাখিম ইয়াতে এই ওয়েবসাইটত অহাৰ পিছত আপোনালোকে দেখিবলৈ পাব স্ক্ৰল ডাউন কৰিলে তলত কেইবাটাও অপচন আছে যেনেকৈ সিটিজেন বিজনেস সাৰ্ভিস এণ্ড ইউটিলিটি সাৰ্ভিস এনেকৈ আহিছে তো আপোনালোকে যে সিটিজেন সাৰ্ভিসৰ ওপৰত ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ সিটিজেনছৰ সাৰ্ভিসসমূহ আহিব এতিয়া এটো সাইডত আপোনালোকে দেখিবলৈ পাব সাৰ্চ অপচন এটা আছে আপোনালোকে সাৰ্চ অপচনত বাৰ্থ বুলি লিখি সাৰ্চ কৰিব ঠিক আছে ইয়াতে বাৰ্থ বুলি লিখি সাৰ্চ কৰিলে আপোনালোকে দেখিবলৈ পাব এনেকৈ বাৰ্থ ৰেজিষ্ট্ৰেচন তাৰ পিছত আছে পাৰমিশন ফৰ ডিলে বাৰ্থ ৰেজিষ্ট্ৰেচন এতিয়া সব ফ্ৰেণ্ডসকল এই যে দুটা অপচন দেখিবলৈ আছে প্ৰথমটো হ'ল যেসকল নেকি নতুনকৈ জন্মগ্ৰহণ কৰিছে সেই সকলৰ বাবে আৰু যেসকলৰ বয়স নেকি অলৰেডি বেছি হৈ গৈছে 10 20 15 20 35 50 যি হৈছে সেই সকলৰ বাবে পাৰমিশন ফৰ ডিলে বাৰ্থ ৰেজিষ্ট্ৰেচন যেটো অপচন আছে এই অপচনটোৰ এটো সাইডে দেখিব পাব হেলথ এণ্ড ফ্যামিলি ওয়েলফেয়াৰ আপোনালোকে এয়াৰে প্ৰসেড অপচনত ক্লিক কৰিব লাগিব অৰ্থাৎ ইয়াৰ পৰা আপোনালোকে এপ্লাই কৰিব লাগিব এতিয়া চাওক আপোনালোকে দেখিছে পাৰমিশন ফৰ ডিলে বাৰ্থ ৰেজিষ্ট্ৰেচন এতিয়া আপোনালোকে এপ্লাই নাও অপচনত ক্লিক কৰি এপ্লাই কৰিব পাৰিব তাৰ আগতে গাইডলাইন ইয়াতে দিয়া আছে তাৰ পিছত ৰিকুৱাৰমেন্ট ডকুমেন্টছ কি লাগিব হেও কিন্তু ইয়াতে দিয়া আছে তেতে সক ইয়াতে আপোনালোকে এপ্লাই কৰাৰ বাবে জাস্ট এই যেটো এপ্লাই নাও অপচন আছে এপ্লাই নাও অপচনত ক্লিক কৰিব লাগিব এপ্লাই নাও অপচনত ক্লিক কৰাৰ পিছত ইয়াতে ফাৰ্স্ট টাইম আপোনালোকে লগইন কৰিব লাগিব ইয়াতে সব দেখিব আছে সিলেক্ট টাইপ অফ ইউজাৰ টাইপ আপোনালোকে সিটিজেন দেখিবলৈ পাইছে পিএফসি দেখিবলৈ আছে আৰু সিএসসি দেখিবলৈ আছে ঠিক আছে তো এতিয়া আপোনালোকে কি কৰিব লাগিব যদি আপোনালোকৰ ইয়াতে ৰেজিষ্ট্ৰেচন কৰা আছে যেটোৰ জৰিয়তে ৰেজিষ্ট্ৰেচন কৰা আছে ইয়াৰ জৰিয়তে লগইন কৰিব পাৰিব অথবা আপোনালোকে এই যেটো অপচন দেখিবলৈ আছে ডোন্ট হেভ এন একাউন্ট আপোনালোকে ইয়াৰে ৰেজিষ্টাৰ নাও অপচনত ক্লিক কৰিব ৰেজিষ্টাৰ নাও অপচনত ক্লিক কৰি কিন্তু ইয়াতে আপোনালোকে কি কৰিব পাৰিব ই প্ৰাণ আইডি বা আপোনালোকে ভেৰিফিকেশন আইডি বনাই কিন্তু আপোনালোকে ইয়াতে লগইন কৰিব পাৰিব আৰু ভেৰিফিকেশন আইডি বনোৱাৰ বাবে আপোনালোকৰ আধাৰ কাৰ্ড লাগিব ডেট অফ বাৰ্থ তেনেকৈ ডিটেইলছসমূহ দিব লাগিব ওকে বনাই লব অথবা আপোনালোকে কি কৰিব এই যেটো অপচন আছে ইয়াতে ক্লিক কৰিব এণ্ড আপোনালোকে সিএসসি অপচনত ক্লিক কৰিব সিএসসি অপচনত ক্লিক কৰি আপোনালোকে লগইন অপচনত ক্লিক কৰিব ওকে এতিয়া আপোনালোকে বহুতে ভাবিবৰ সিএসসি আইডি আৰু পাছৱৰ্ড মই ক'ত পাম তো আপোনালোকৰ সুবিধাতে মই ভিডিঅ'ৰ ডেসক্ৰিপচনত মোৰ টেলিগ্ৰাম নাম্বাৰটো মানে দি ৰাখিছো আপোনালোকে টেলিগ্ৰামত যোগাযোগ কৰিলে মই সিএসসি আইডি আৰু পাছৱৰ্ড আপোনালোকক দি দিম ঠিক আছে এতিয়া আপোনালোকে ইউজাৰ আইডি আৰু পাছৱৰ্ডটো পাব যদি আপোনালোকৰ ভেৰিফিকেশন আইডিটো পৰাই তথাপিও সেম আপোনালোকে ইউজাৰ আইডি পাছৱৰ্ড আৰু ক্যাপচাটো বহাই আপোনালোকে ইয়াতে সাইন ইন কৰিব লাগিব ইউজাৰ আইডি আৰু ক্যাপচাটো বহাই দিয়াৰ পিছত আপোনালোকে সাইন ইন কৰি দিব সাইন ইন কৰাৰ লগে লগে কিন্তু আপোনালোকক আগৰ পেজলৈ আগৰ লৈ যাব ঠিক আছে এটা চাওক আপোনালোকক এনেকৈ লগইন হৈ আগৰ পেজলৈ লৈ আহি গৈছে এতিয়া আপোনালোকে আকৌ কিন্তু সাৰ্চ কৰিব লাগিব আপোনালোকে যেটো সাৰ্ভিসৰ বাবে এপ্লাই কৰিব এতিয়া জাস্ট আপোনালোকে এটো সাইডত 3 লাইন দেখিল পাব আপোনালোকে 3 লাইন অপচনত ক্লিক কৰিব এণ্ড আপোনালোকে এই যেটো সাৰ্ভিস অপচন আছে এই সাৰ্ভিস অপচনত ক্লিক কৰিব লাগিব ওকে সাৰ্ভিস অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আকৌ এনেকৈ অল সাৰ্ভিস আহি যাব আৰু এটো সাইডত সাৰ্চ অপচন আছে আপোনালোকে সেম টাইপত ইয়াতে বাৰ্থ লিখি সাৰ্চ কৰিব ঠিক আছে বাৰ্থ লিখি সাৰ্চ কৰাৰ লগে লগে এই যেটো পাৰমিশন ফৰ ডিলে বাৰ্থ ৰেজিষ্ট্ৰেচন আপোনালোকে ইয়াৰ ওপৰত আকৌ এপ্লাই যেটো অপচন দেখিছে এপ্লাই অপচনত ক্লিক কৰিব লাগিব এপ্লাই অপচনত ক্লিক কৰাৰ লগে লগে ইয়াৰ পৰা এপ্লাই প্ৰসেছটো আৰম্ভ হ'ব এপ্লাই ফৰ ডিলে বাৰ্থ ৰেজিষ্ট্ৰেচন আপোনালোকে দেখিবলৈ আছে এনেকৈ আহিছে সো ইয়াতে ডিটেইলছসমূহ আকৌ দেখিবলৈ পাব এতিয়া আপোনালোকে জাস্ট আকৌ এপ্লাই নাও অপচনত ক্লিক কৰি দিয়ক এপ্লাই নাও অপচনত ক্লিক কৰাৰ লগে লগে কিন্তু ইয়াতে এপ্লিকেশন ফৰ্মখন আপোনালোকৰ খুল খাব আৰু আপোনালোকৰ কি ডিটেইলছ দিব লাগিব সেই ডিটেইলছসমূহ ইয়াতে দিয়া আছে এতিয়া আপোনালোকে স্টেপ বাই স্টেপ এপ্লাই প্ৰসেছটো কমপ্লিট কৰিব লাগিব প্ৰথমতে চাওক ইয়াতে এপ্লিকেন্ট নেম আপোনালোকে দিব লাগিব প্ৰথম কাগজত ইয়াতে আবেদনকাৰীৰ লিংগ এপ্লিকেন্ট জেন্ডাৰ আপোনালোকে দিব লাগিব মেল হলে মেল ফিমেল হলে ফিমেল ইয়াতে মোবাইল নাম্বাৰ দিব ইয়াতে আপোনালোকৰ ৰিলেশন নৱজাতকৰ লগত সম্বন্ধ কি অৰ্থাৎ যোনজনে এপ্লাই কৰি আছে আপুনি নিজে কৰিব পাৰে বা আপোনাৰ লৰা ছোৱালীৰ বাবে কৰিব পাৰে আপোনালোকৰ যোনটো হয় আপোনালোকে এটো ইয়াৰ পৰা সিলেক্ট কৰিব ধৰি লওক আপুনি আপোনাৰ লৰাৰ বাবে এপ্লিকেশন কৰি আছে তেনে ক্ষেত্ৰত ইয়াতে আপোনাৰ সন বুলি দিব ইয়াতে পেন কাৰ্ড নাম্বাৰ দিব পাৰে নেদিলে কোনো ধৰণৰ অসুবিধা নহয় এতিয়া এটা সব নিউ বৰ্ন ডিটেইল নৱজাতকৰ বিৱৰণ আপোনালোকে দেখিবলৈ আছে এতিয়া কি কৰিব লাগিব যোনজন ব্যক্তিৰ বাবে এপ্লাই কৰি আছে সেইজন ব্যক্তিৰ ডিটেইল দিব লাগে ইয়াতে যাৰ বাবে এপ্লাই কৰিছে সেইজন ব্যক্তিৰ নাম ইয়াতে আপোনালোকে দিব লাগিব ওকে
নামটো দিয়াৰ পিছত ইয়াতে আপোনালোকে দিব লাগিব ডেট অফ বাৰ্থ আপোনালোকে ইয়াৰ পৰা ডেট অফ বাৰ্থটো সিলেক্ট কৰিব ডেট অফ বাৰ্থটো দিয়াৰ পিছত ইয়াৰ পৰা আপোনালোকে জেন্ডাৰটো সিলেক্ট কৰিব যোনজনৰ বাবে এপ্লাই কৰি আছে এণ্ড ইয়াতে ফাদাৰ্ছৰ নেমটো দিব লাগিব ওকে আপোনালোকে ফাদাৰ্ছ নেমটো আপোনালোকে দিব ফাদাৰ্ছ নেমটো দিয়াৰ পিছত ইয়াতে মাদাৰ্ছ নেমটো দিব লাগিব সৰি ইয়াতে মাদাৰ্ছ নেমটো দিব লাগিব আপোনালোকে দেখি লৈছে মাদাৰ্ছ নেমটো দিয়াৰ পিছত ইয়াতে আহি গ'ল এতে চাওক আপোনালোকে দেখিছে প্লেস অফ বাৰ্থ অফ নিউ বৰ্ণ নৱজাতকৰ জন্মস্থান ক'ত জন্মগ্ৰহণ কৰিছে সিলেক্ট অপচনত ক্লিক কৰিব এতে চাওক হস্পিটাল হাউস আদাৰ্স তো এতে চাওক যেতে নেকি এই ছোৱালীজন বা ল'ৰাজন জন্মগ্ৰহণ কৰিছিল ক'ত জন্মগ্ৰহণ কৰিছিল যদি ঘৰত কৰিছিল হাউস দিব যদি হস্পিটালত কৰিছিল হস্পিটাল দিব যদি হস্পিটাল দিয়ে তেনেকৈ আপোনালোকে কিন্তু হস্পিটালৰ ডিটেইলছসমূহ ইয়াতে দিব লাগিব ওকে আৰু যদি আপোনালোকে হাউস দিয়ে ধৰি লওক আপোনালোকে হাউস দিয়ে তেনেকৈ আপোনালোকৰ ঘৰৰ এড্ৰেছটো কিন্তু ইয়াতে আপোনালোকে দিব লাগিব আৰু পলমকৈ সাৰ্টিফিকেটখন বনোৱাৰ কাৰণ কি হেতু কিন্তু ইয়াতে চাওক আপোনালোকে দেখিবলৈ ৰিজন ফৰ বিং লেট আপোনালোকে পলমকৈ জন্ম সাৰ্টিফিকেটখন কিয় বনাইছে সেই ডিটেইলছ ইয়াতে দিব লাগিব ওকে দিয়াৰ পিছত ইয়াতে চাওক অদাৰ ডিটেইলছত আছে ষ্টেট সিলেক্ট কৰিব ফাৰ্স্ট টাইম তাৰ পিছত ইয়াৰ পৰা আপোনালোকৰ ডিস্ট্ৰিক্ট যোনটো হয় তাৰ পিছত ইয়াৰ পৰা আপোনালোকৰ কি হয় সাব ডিভিজন ইয়াৰ পৰা আপোনালোকৰ সাৰ্কেলটো সিলেক্ট কৰিব ইয়াৰ পৰা আপোনালোকৰ ভিলেজটো আপোনালোকে সিলেক্ট কৰিব লাগিব আপোনালোকৰ যোনটো ভিলেজ হয় ভিলেজটো সিলেক্ট কৰাৰ পিছত ইয়াতে আপোনালোকৰ পিন কোডটো দিব এণ্ড আপোনালোক সেভ এণ্ড নেক্সট অপচনত ক্লিক কৰিব সকলো ডিটেইলছ দিয়াৰ পিছত সেভ এণ্ড নেক্সট অপচনত ক্লিক কৰি দিম আৰু ইউ শিওৰ অপচন আছে ইয়েছ অপচনত ক্লিক কৰি দিব এণ্ড আপোনালোকক এতিয়া নেক্সট পেজলৈ লৈ যাব এতিয়া চাওক আপোনালোকে নেক্সট পেজলৈ যোৱাৰ পিছত ডিটেইলছ কিছু আপলোড কৰিব লাগিব আৰু ইয়াতে যে ডিটেইলছসমূহ দিব লাগিব এই ডিটেইলছসমূহ হ'ল আটাইতকৈ গুৰুত্বপূৰ্ণ আপোনালোকৰ বাবে ঠিক আছে এতিয়া চাওক এটেচ ইনক্লোজাৰ আপোনালোকে কি ডকুমেণ্টছ ইয়াতে আপলোড কৰিব লাগিব ইয়াতে চাওক প্ৰথমতে চাওক দেখিব আছে ৰেজিষ্ট্ৰেশ্যন হস্পিটেল গভৰ্ণমেণ্ট প্ৰাইভেট সাৰ্টিফিকেট ৰিগাৰ্ডিং বাৰ্থ অফ এছ এনি প্ৰুফ আপোনালোকে ইয়াতে যিকোনো ডকুমেণ্টছ এটা আপলোড কৰিব লাগিব এজ প্ৰুফ হিচাপে ইয়াতে চাওক ৰেজিষ্ট্ৰেশ্যন ফৰ হস্পিটেল গভৰ্ণমেণ্ট বা প্ৰাইভেট অৰ্থাৎ আপোনালোকে য'ত নেকি জন্মগ্ৰহণ কৰিছিল তাৰ পৰা যিকোনো এটা প্ৰুফ আপোনালোকে দিব লাগিব ইয়াতে আৰু সেইটো কিন্তু ব্ৰাউজাৰ অপচনত ক্লিক কৰি কিন্তু আপোনালোকে আপলোড কৰিব লাগিব তাৰপিছত আহি গ'ল 2 নম্বৰত স্কুল সাৰ্টিফিকেট এডমিট কাৰ্ড ফৰ S6 এণ্ড এবভ অৰ পেৰেণ্ট ডিটেইলছ তো ইয়াতে এই যেটো আইছে এটো হল যিসকলৰ বয়স নেকি 6 বছৰতকৈ ওপৰত হৈছে হেসকলৰ স্কুলৰ সাৰ্টিফিকেট বা এডমিট কাৰ্ড বা মেট্ৰিকৰ সাৰ্টিফিকেট যিকোনো এটা কিন্তু ইয়াতে আপলোড কৰিব লাগিব ঠিক আছে ইয়াৰ পৰা ক্লিক কৰি আপলোড কৰিব সিলেক্ট কৰিব আৰু ব্ৰাউজাৰ অপচনত ক্লিক কৰি আপলোড কৰিব তাৰ পিছত ইয়াতে আছে এভিডিভিট আপোনালোকে দেখিছে এভিডিভিট অপচনত ক্লিক কৰিব আৰু এভিডিভিটটো ইয়াতে আপলোড কৰিব লাগিব এতিয়া এভিডিভিটটো আপোনালোকে কোৰ্টৰ পৰা বনাব লাগিব অৰ্থাৎ আপোনাৰ বয়স যে বেছি হৈ গল যেহেতু এটো যেসকল মানুহৰ বয়স নেকি বেছি হৈছে সকলৰ বাবে এপ্লাই কৰি আছে কিয় হৈছে সেই বিষয়লৈ এটা এভিডিভিট আৰু এই বিষয়ে আপোনালোকে বেছি ক'ব নালাগে যাৰ পৰা বনাব তাক আপোনালোকে ক'লে সেইজনে কিন্তু কেনেকৈ বনাব লাগে ডিটেইলছসমূহ দি আপোনালোকক বনাই দিব ওকে তাৰ পিছত এনি অদাৰ ডকুমেণ্টছত আপোনালোকে এটা ফৰ্ম পাই যাব সেই ফৰ্মটো ফিল আপ কৰি ইয়াতে আপলোড কৰি দিব ওকে তাৰ পিছত আপোনালোকে আপলোড কৰাৰ পিছত সেভ এণ্ড নেক্সট অপচনত ক্লিক কৰি দিব ইয়াতে গোটেইকেইটা ডকুমেণ্টছ আপলোড কৰাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন হৈ আহি আকৌ আপোনালোকে সেভ এণ্ড নেক্সট অপচনত ক্লিক কৰিব লাগিব ঠিক আছে তাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ ডিটেইলছসমূহ শো কৰিব অৰ্থাৎ আপুনি যে এপ্লাই কৰিলে আপোনাৰ ডিটেইলছসমূহ ইয়াতে শো কৰিব প্ৰিভিয়াছ হৈ আহি যাব আপোনালোকে এবাৰ ভালকৈ চাই ল'ব যে আপোনালোকৰ ডিটেইলছসমূহ ঠিক আছে নাই ইয়াৰ লগতে আপোনালোকে যিসমূহ ডকুমেণ্টছ ইয়াতে আপলোড কৰিলে সেই ডকুমেণ্টছ কেইটা ইয়াতে শো কৰিব আপোনালোকে ইয়াৰ পৰা ভিউ বা ডাউনলোড অপচনত ক্লিক কৰি চেক কৰিব পাৰিব এতিয়া যদি কোনো ধৰণৰ ভুলভ্ৰান্তি হয় তেনেকৈ এডিট অপচনত ক্লিক কৰি আপোনালোকে শুধৰণি কৰিব অথবা আপোনালোকৰ যদি সকলো ঠিক আছে আপোনালোকে প্ৰুফ হিচাপে প্ৰিন্ট অপচনত ক্লিক কৰি ৰাখিব পাৰে অন্যথা আপোনালোকে মেক পেমেন্ট অপচনত ক্লিক কৰি দিব পেমেন্ট অপচনত ক্লিক কৰাৰ পিছত জাস্ট আপোনালোকে ইয়াতে 11 বুলি লিখি দিলেই হ'ব ইয়াতে 1 আৰু ইয়াতে আপোনালোকে 1 দি দিব তাৰ পিছত আপোনালোকে জাস্ট কি কৰিব লাগিব এই যেটো দেখিবলৈ আছে পে অপচন আপোনালোকে পে নাও অপচনত ক্লিক কৰিব পে নাও অপচনত ক্লিক কৰি কিন্তু আপোনালোকে পেমেন্টটো কমপ্লিট কৰিব লাগিব এতিয়া কিন্তু আপোনালোকৰ সন্মুখত পেমেন্টৰ অপচনটো আহি যাব আপোনালোকে স্ক্ৰল ডাউন কৰিলে দেখিবলৈ পাব টোটাল আপোনালোকে 40 টকা ইয়াতে পেমেন্ট কৰিব লাগিব এনেকৈ ডিটেইলছসমূহ দেখিবলৈ পাইছে সো স্ক্ৰল ডাউন হৈ আহিব ইয়াতে চাক বেংক সিলেক্ট কৰিব যিকোনো বেংক এটা সিলেক্ট কৰিব আৰু তলফালে আহি এগ্ৰি অপচনত ক্লিক কৰিব প্ৰসিড টু পেমেন্ট অপচনত ক্লিক কৰিব আৰু ইয়াৰ পৰা কিন্তু আপোনালোকে পেমেন্টটো কমপ্লিট কৰিব লাগিব ওকে পেমেন্টটো কমপ্লিট কৰাৰ পিছত আপোনালোকে ৰিসিপ্ট এটা পাব মই পেমেন্টটো কমপ্লিট নকৰো তাৰ কাৰণ মোৰ অলৰেডি বাৰ্থ সাৰ্টিফিকেট আছে যাৰ বাবে মই ইয়াতে পেমেন্টটো কমপ্লিট নকৰো নিশ্চয় দেখা পালে যে বাৰ্থ সাৰ্টিফিকেটৰ বাবে কেনেকৈ এপ্লাই কৰিব পাৰি মই আপোনালোকক এপ্লাইৰ প্ৰথম প্ৰচেছটো সম্পূৰ্ণভাৱে দেখুৱাই দিছো এতিয়া জাস্ট আপোনালোকে পেমেন্টটো কৰিব লাগিব অৰ্থাৎ হেকত মই পেমেন্টটো কৰা নাই তাৰ কাৰণ মোৰ নিজৰ বাৰ্থ সাৰ্টিফিকেটটো অলৰেডি আছে যেহেতু যাৰ বাবে মই
পেমেণ্টটো কমপ্লিট কৰা নাই ঠিক আছে আপোনালোকে পেমেণ্ট কমপ্লিট কৰিব পেমেণ্টটো কমপ্লিট কৰাৰ পিছত আপুনি এটা ৰিচিপ্ট লাভ কৰিব আৰু আপোনালোকে কিন্তু ষ্টেটাছটো চেক কৰিব পাৰিব যে আপোনাৰ পাৰ্মিশ্যনটো ওলালে নাই যেতিয়া নেকি আপোনালোকৰ পাৰ্মিশ্যনটো ওলাব বা একচেপ্ট হ'ব একচেপ্ট হোৱাৰ পিছত আপোনালোকে এটা পাৰ্মিশ্যন পাব সেইটো আপোনালোকে অনলাইনৰ পৰা ডাউনলোডিং কৰিব ডাউনলোডিং কৰি অৰ্থাৎ আপোনালোকে এইটো ৱেবছাইটৰ পৰা ডাউনলোডিং কৰি আপোনালোকৰ ওচৰত থকা যিসমূহ নেকি হস্পিটেল আছে আপোনালোকে হস্পিটেলত যাই জমা দিব আৰু জমা দিয়াৰ লগে লগে কিন্তু আপোনালোকক এটা বাৰ্থ চাৰ্টিফিকেট তেখেতসকলৰ ফালৰ পৰা দি দিব আৰু এই যিটো এপ্লাই কৰা হ'ল এইটো এটা কি কোৱা হয় আপোনালোকৰ পাৰ্মিশ্যনৰ বাবে এপ্লাই কৰা হ'ল ঠিক আছে ডাইৰেক্ট আপোনালোকে বাৰ্থ চাৰ্টিফিকেট ডাউনলোডিং কৰিব নোৱাৰে আপোনালোকে বাৰ্থ চাৰ্টিফিকেটটো হস্পিটেলৰ পৰা ল'ব লাগিব তো আশা কৰোঁ নিশ্চয় বুজি পালে ইয়াৰ পিছতো যদি আপোনালোকৰ কোনো ধৰণৰ বুজিবলগীয়া বা কোনো ধৰণৰ প্ৰব্লেম হৈছে নিশ্চয় কমেণ্টত জনাব পাৰে আৰু যদি আপোনালোকে এপ্লাই কৰাৰ কোনো ধৰণৰ অসুবিধা হয় তেনেক্ষেত্ৰত মোৰ টেলিগ্ৰামত যোগাযোগ কৰিব আৰু যিখিনি নেকি ডকুমেণ্টছ লাগে আপোনালোকে সেইখিনি ডকুমেণ্টছ মোক যদি পঠাই দিব পাৰে মই আপোনালোকক এপ্লাই কৰি দিবলৈ চেষ্টা কৰিম ভিডিঅ' ভাল পালে নিশ্চয় লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ পাই থাকিব